নমস্কাৰ ছাৰ্বৈদ্যসকল, আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অনাকাংক্ষিত খবৰ আছে। হয় ছাৰ্বৈদ্যসকল, যি সময়ত আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই আহিছে, সেই সময়তে ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক চূড়ান্ত বঞ্চনা কৰাৰ কথা পোহৰলৈ আহিছে। হয় ছাৰ্বৈদ্যসকল, প্ৰাপ্ত তথ্য অনুসৰি NPS কৰ্মচাৰীসকলে দৰমহা লাভৰ দিনৰ পৰা 2 মাহ পৰ্যন্ত মাথো 29.24% ধনহে NSDLত জমা কৰিছে আমাৰ ৰাজ্য চৰকাৰে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীৰ পৰা পেঞ্চনৰ নামত কাটি ৰখা 70.76% ধন NSDLত জমা কৰা নাই ৰাজ্য চৰকাৰে। যি সময়ত ৰাজ্যজুৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে, ঠিক তেনে সময়তে অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰে NPS কৰ্মচাৰীসকলৰ পৰা পেঞ্চনৰ বাবদ কাটি ৰখা ধনো সময়মতে NSDLত জমা নিদিয়াৰ ঘটনা বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। চৰকাৰৰ এনে বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে অসমৰ লাখ লাখ জনতাক লগত লৈ ৰাজপথ কঁপোৱাৰ বাবে সাজু হৈ পৰিছে NPS কৰ্মচাৰীসকল। গতিকে ছাৰ্বৈদ্যসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ NPS কৰ্মচাৰীসকলৰ পেঞ্চনৰ নামত দৰমহাৰ পৰা যি ধন কৰ্তন কৰে, সেই ধনৰ 70.76% ধনো আমাৰ ৰাজ্য চৰকাৰে NSDLত জমা কৰা নাই। মাথো 29.24% ধনহে ৰাজ্য চৰকাৰে NSDLত জমা কৰিছে। গতিকে ছাৰ্বৈদ্যসকল, ইয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে ছাৰ্বৈদ্যসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব।